নাই এইবিলাক কথাৰ জৰিয়তে অখিল গগৈ ডাঙৰীয়াই এইটো স্বীকাৰ কৰিলে যে এই নিৰ্বাচনত তেওঁলোক পৰাজিত হৈ আছে। এইটো এটা ভালে কৰিছে, নিৰ্মোহ তেওঁলোকে আত্মবিশ্লেষণ কৰিলে। অখিল গগৈ ডাঙৰীয়াই ফলাফলৰ পূৰ্বেই তেওঁলোকে পৰাজয় স্বীকাৰ কৰিছে, নাম্বাৰ 1। নাম্বাৰ 2, তেখেতসকলে বা তেখেতে যি বক্তব্য দিছে ব্ৰাহ্মণ, বঙালী ইত্যাদি, আমাৰ সংবিধানত এটা ব্যৱস্থা বা এটা ভেলু আছে যে এক ব্যক্তি এক ভোট আৰু সমান মূল্য। অখিল গগৈ ডাঙৰীয়াহঁতে আমাৰ সমাজখনক ভাগ ভাগ কৰিব বিচাৰে। প্ৰতি নাগৰিকৰ যি অধিকাৰ, গণতান্ত্ৰিক অধিকাৰ বা ভোটাধিকাৰ, তাতো তেওঁলোকে এটা ডিভিচিভ পলিটিক্স, বিভাজনৰ ৰাজনীতি তেওঁলোকে কৰিব বিচাৰে। গতিকে মই ভাবোঁ অখিল গগৈ ডাঙৰীয়াই আমি ৰাজনীতিৰ ক্ষেত্ৰখনত এই বিভাজন অনাৰ যাতে তেওঁলোকে চেষ্টা নকৰে। অখিল গগৈ ডাঙৰীয়াই এইবিলাক মানে বাৰে ভচৌ কথা কৈ প্ৰকাৰান্তৰে পৰাজয় স্বীকাৰ কৰিছে। অসমৰ ৰাইজে অখিল গগৈ ডাঙৰীয়াহঁতক এইবাৰ অত্যন্ত ক্ষোভেৰে বিদায় দিবলৈ সাজু হৈছে। 4 তাৰিখৰ কাৰণে আমি সকলোৱে অপেক্ষা কৰি আছোঁ। 4 তাৰিখে নিশ্চিতভাৱে অখিল গগৈ ডাঙৰীয়াহঁতৰ এই বিভাজনৰ বিনাশৰ ৰাজনীতিৰ প্ৰত্যুত্তৰ অসমৰ ভোটদাতা ৰাইজে দিব বুলি আমি আশা কৰিছোঁ।